নমস্কাৰ, আপোনালোকলৈ সশ্ৰদ্ধ সেৱা জনাই নাম অপৰাধৰ দ্বিতীয় অধ্যায় পাঠ কৰিবলৈ লৈছোঁ। শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত কীৰ্তনঘোষা আৰু নামঘোষা আৰু কথা কীৰ্তন বিপিন চুতীয়াদেৱৰ। নাম অপৰাধ দ্বিতীয় কীৰ্তন ঘোষা। ঘোষিও হৰি হৃদিৰো পধৰি, ঘোষিও হৰি নাহি আন পুণ্য নামক হৰি, ঘোষিও হৰি হৃদিৰো পধৰি, ঘোষিও হৰি নাহি আন পুণ্য নামক হৰি। হৃদয়ত ভগৱানৰ ৰূপ ধাৰণ কৰি মুখে হৰিনাম উচ্চাৰিবা, নামৰ সমান পুণ্য আন একো হ'ব নোৱাৰে। পদ। ভকতক নিন্দা কৰে অধম, জানিবা নামৰ দুহি পৰম, জাত হন্তে ভৈল নামৰ খ্যাতি, তাৰ কি নিন্দা নামে হে আতি। নামৰ পৰম দুহিজন হৈছে সেইজন যিজনে ভকতক নিন্দা কৰে, কাৰণ ভগৱান আৰু ভকত অভেদ্য। কিয়নো ভকতৰ মুখেৰেহে নামৰ সৃষ্টি হয় আৰু নামৰ মাহাত্ম্য প্ৰকাশ পায়, আৰু তেনে ভকতক নিন্দা কৰিলে নামে সহ্য কদাপি নকৰে। গুণ নাম যত্ন বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰে যি নৰ, নামৰ সিও মহা অপৰাধী, নৰকত পৰে দৈবে নবাধি। হৰি হৰ একে আত্মা, সেয়ে বিষ্ণু আৰু শিৱৰ গুণ নাম ভিন্ন বুদ্ধি কৰিব নালাগে। অন্য প্ৰকাৰে বিষ্ণুৱেই শিৱ অৰ্থাৎ মংগলময় বিষ্ণু, তেওঁ নামৰ ভিন্নতা থাকিব নোৱাৰে। নাম আৰু নামী অভেদ। এনে নামৰ ভেদ দেখাজন নামৰ অপৰাধী আৰু নৰকত তেওঁ পৰিবই। যিটো পাপী কৰে নামক হেলা, বেদকো জানি নিন্দে যদি কোন বেলা, নামৰ ইয়ো অপৰাধ, ভুঞ্জিবে যাতনা নাহিকে বাধ। গুৰুক অৱহেলা কৰা আৰু বেদ নিন্দুকজন পাপী, এই দুইটি অপৰাধৰ বাবে যতনা ভুগিবই লাগিব। হৰিৰ নামে কল্পে অৰ্থবাদ, নামৰ মহিমা কৰে উচ্চাদ, সিজনো নামৰ দুহি পৰম, নৰকে পচে নাহি তাৰ জন্ম। হৰিনামত তৰ্কবাদ কৰি হৰিনামৰ মহিমা উচ্চাদ কৰাজন নামৰ পৰম দ্ৰোহী, তেওঁ নৰকত পচে আৰু নৰকৰ পৰা কোনোদিনে উদ্ধাৰ হৈ পুনঃ জন্ম পোৱাটো কঠিন। নামত বলে কৰে পাপ বুদ্ধি, অষ্টাংগ যোগে তাৰ নাহি সুধি, নাম অপৰাধী সিও অধম,
ভুঞ্জিবে যাতনা অনেক জন্ম। ভগৱন্তৰ নামক যদি পাপ কৰ্মত প্ৰয়োগ কৰে তেনে ব্যক্তিয়ে অষ্টাংগ যোগ সাধনা কৰিও শুদ্ধ হ'ব নোৱাৰে। ইও নাম অপৰাধত পৰে আৰু তাৰ বাবে যান্ত্ৰণা ভুগিব লাগে। ধৰ্ম হোম ব্ৰত তীৰ্থত স্নান যতেক আছে মহাযজ্ঞ দান। আকৌ একে কৰে নামক হৰি কতনো যাতনা ভুঞ্জিবে মৰি। ধৰ্ম হোম ব্ৰত তীৰ্থস্থান বিভিন্ন যজ্ঞ মহাযজ্ঞ দানাদি কৰ্মক নামৰ সমতুল্য জ্ঞান কৰিলে অশেষ যাতনা ভোগ কৰিব লাগে। নামক কীৰ্তন কৰন্তে আনে আন মন কৰি নুশুনে কাণে। অধক যাইহি উহুৱে কলা বাইবেক কাণত তপত হলা। নাম কীৰ্তনৰ সময়ত অনমনা হৈ শ্ৰদ্ধাৰে শ্ৰৱণ নকৰিলে অধঃপতন হোৱাৰ উপৰিও কাণ কলা হয় আৰু তেনে কৰ্ণত গৰম হলা নিশ্চয়েই সোমাব। নাহিকে শ্ৰদ্ধান পাতয় কাণ তাক যিতু দেহ নামক দান। নামৰ দুহি নাহি তাত পৰে ভুঞ্জাইবে যাতনা যম কিংকৰে। ভগৱানৰ নামত শ্ৰদ্ধা নোহোৱা বা কাণ পাতি নুশুনাজনক নাম দান কৰিলে তেনেজন নাম অপৰাধত পৰে আৰু যমৰ যান্ত্ৰণা ভোগ কৰিব লগা হয়। শুনিয়া নামৰ মহিমা নীতি তথাপি নামত নকৰে প্ৰীতি। নামৰ দুহি অহংকাৰী ভুঞ্জিবে ককাকে জিবাও ভাৰী। নামৰ মাহাত্ম্য জানি শুনিও নামত প্ৰীতি নোহোৱাজনো নামৰ দোষী আৰু তেওঁ অহংকাৰী বুলি পৰিগণিত হয়। তাৰ জিভা উভালি যমে শাস্তি দিয়ে। এহি দখপ ৰাধনামৰ আমাত কৃপায়ে কহিলা হৰ। পূৰ্বত সমস্ত মুনিৰ আগে তোমাত এবে কৈলো অনুৰাগে। এই 10বিধ নাম অপৰাধীৰ বিষয়ে শিৱই কোৱা শুনি ইতিপূৰ্বে সমস্ত মুনিৰ আগত আৰু এতিয়া তোমাৰ আগত ব্যক্ত কৰিলোঁ বুলি সনত কুমাৰে নাৰদক কয়। নামৰ দ্ৰোহনে ৰেজিটো জানি পাপত পচেহি তুমন্দ পানী। মাতৃক কুধেতে যিজেন অন্ন দুখ মাত্ৰ পাৱে বালক গণ। নামৰ দুহে কেতিয়াও এৰা নিদিয়ে আৰু তাৰ বাবে পাপত পচিবই। বালকে মাতৃৰ খঙত অন্ন খাবলৈ এৰিলে নিজে অনাহাৰৰ দুখ ভোগ কৰাৰ দৰে নামৰ দ্ৰোহ আচাৰি নিজেহে কষ্ট পোৱা যায়। এৰিয়া অপৰাধ দেৱ ঋষি নামত যতন কৰা হৰিষি। নামেহে কৰিবে পৰম সিদ্ধি হৰিৰ নাম
জগতৰে নিধি। গতিকে নাম অপৰাধ নকৰি নাম ল'বলৈ যত্ন কৰা বুলি দেৱাশীষ সনত কুমাৰে কৈছে। কাৰণ নামে পৰম সিদ্ধি আনি দিয়ে, যিহেতু নাম সমস্ত জগতৰ অমূল্য ৰত্ন। হৰিৰ নাম জগতৰে পুছিলা নাৰদ ঋষি দুনাই, যাহাৰ বিজ্ঞান বৈৰাগ্য নাই। সদায় মজিয়াছে বিষয়তে, এৰাইবে নামৰ দ্ৰোহ কিমতে। সনত কুমাৰক নাৰদে পুনৰ প্ৰশ্ন কৰিলে যে যিজনৰ বিজ্ঞান নাই আৰু বৈৰাগ্যৰ অভাৱ, কেৱল বাসনাতে মজি থাকে, তেওঁ কেনেকৈ নামৰ দোহৰ পৰা পৰিত্ৰাণ পাব? সনত কুমাৰে দিলে উত্তৰ, নামৰ দ্ৰোহী যিটো পাপী নৰ। কৰাইবে বিষয় তবিৰ কতি, কৃষ্ণত বাহিবে প্ৰেম ভকতি। সনত কুমাৰে দিলে উত্তৰ, নামৰ দ্ৰোহী যিটো পাপী নৰ। সততে ফুৰে হৰি নাম গাই, তেৱেহে নামৰ দ্ৰোহ এৰাই। উত্তৰত কুমাৰে ক'লে যে নামৰ দ্ৰোহী পাপীজনে যদি সততে নাম গাই ফুৰে, তেওঁ নাম অপৰাধৰ পৰা ৰক্ষা পায়। এৰাম স্বৰূপ শুনা ঋষি উদাসীন, যিজনে নাম অপৰাধহীন। শৰীৰৰ তেৱে একে নামে তৰে, শুনে বা বোলে বা মনত স্মৰে। আচলতে যিজন সংসাৰৰ প্ৰতি উদাসীন, নাম অপৰাধীন, তেওঁ ভগৱানৰ নাম ল'লে বা স্মৰণ কৰিলে এক নামেই তেওঁক তাৰিব পাৰে। কহিলা ৰহস্য মুত শংকৰে, আক যিটো নৰে কীৰ্তন কৰে। মুকুতি পাবে ৰায় অপৰাধ, কহিলো নাৰদ নাহিকে বাধ। নামৰ ৰহস্য শংকৰে সনত কুমাৰক কৈছিল, আৰু যিজনে তাক কীৰ্তন কৰে তেওঁক অপৰাধৰ পৰা নিষ্কৃতি দিয়ে। ইয়াত কোনো বিকল্প নাই। পৰম বান্ধৱ হৰিৰ নাম, যিজনে আকলয়ে অবিশ্ৰাম। তাৰ হাত কাৰ্য সাধিবে দেখা, প্ৰতি লোৱা হাতৰো লেখা। হৰিনাম পৰম বন্ধু, আৰু ইয়াক অনবৰতে লোৱাজনৰ 7টি কাৰ্য সাধন হয়। তাৰ প্ৰতিটোৰ উল্লেখ কৰা হ'ল। প্ৰথমে দহিবে পাতকচয়, কৰিবে মহাপুণ্যৰ ভূদয়। কৰাইবে বিষয় তবিৰ কতি, কৃষ্ণত বাহিবে প্ৰেম ভকতি। নামৰ কাৰ্য হ'ল নামে প্ৰথম পাপসমূহ ভস্মীভূত কৰে, তাৰ পাছত পুণ্য অভ্যুদয় কৰায়, লগে লগে বিষয়ৰ প্ৰতি বিৰক্তি আনে আৰু কৃষ্ণৰ প্ৰেম ভক্তিৰ উদয় কৰে।
উপজাই বেয়াতি বৈষ্ণৱী জ্ঞান মায়াক কৰিবে দহি নিৰ্জান চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে ৰেকে কৰি। তাৰ পাছত জ্ঞানৰ উদয় হয় আৰু মায়াক দূৰ কৰি চিত হৃদয়ত হৰিয়ে চৈতন্য মূৰ্তি ধৰি অৱস্থান কৰে আৰু পূৰ্ণ জ্ঞানন্দেৰে হৃদয় মন বুৰাই পেলায়। তেতিয়া ঈশ্বৰ আৰু জীৱ এক হৈ যায়। তেবেহে নাম হৈব উপশান্ত কহিলো পৰম তত্ত্ব একান্ত নাম বিনে নাহি কলিত গতি কলিৰ লোক হৈব পাপমতি। নামে হাত কাৰ্য সাধন কৰিহে শান্ত হয়। এয়ে নামৰ পৰম তত্ত্ব। কলিত নামৰ বিনে গতি নাই আৰু কলিযুগত মানুহ পাপমতি হ'বই। অন্যত্য ধৰ্মে নাহি অধিকাৰ জানিবা কলিত নামেহে হাৰ কলিত সদানু সুমৰে হৰি হেলাত মৰে আত্মঘাত কৰি। কলিত নামৰ বাহিৰে অন্য ধৰ্মসমূহৰ অধিকাৰ নাথাকে। সেইবাবে হৰি স্মৰণ নকৰাজনে আত্মঘাতী হয়। কৃষ্ণৰ কিংকৰে কহে শংকৰে মনুষ্য জন্মক নাপায় হেন ধৰে আকৌ বেঠা কৰা কিনো অভাগী মানিক কবিকা কাঞ্চক লাগি। মানৱী জনম সহজে লাভ কৰা কঠিন বুলি কৃষ্ণদাস শ্ৰীমন্ত শংকৰে কৈছে। মূল্যৱান পদাৰ্থ বিক্ৰী কৰি কাজ কিনাৰ দৰে মূল্যৱান মানৱী জীৱন অবাবতে পঠাব নালাগে। কেতিখনে কিবা কৰে বিঘাত কেতিখনে কিবা পৰে বিঘাত তথাপি চেতনা নাহিকে গাত আজিকালি কিবা মিলে মৰণ হৰিৰ নামত লৈও হৰণ। কেতিয়া কি বিঘাত হ'ব ক'ব নোৱাৰি। তথাপি মানৱৰ চেতনা নাই। আজি বা কাইলৈও মৰণ আহিব পাৰে বাবে জীয়াই থকা সময়ছোৱাত হৰিনামত শৰণ লোৱাই বিধেয়। নকৰিবা নিন্দা মোক মহন্তে আছিল শাস্ত্ৰ বাৰাণসী হন্তে তাহাকে চাইনি বন্ধিলো পদ হৰি হৰি বুলি তৰা পদ কৃষ্ণ হৰি ৰাম ৰাম হৰি ৰাম ৰাম। এ ৰাম নকৰিবা নিন্দা মোক মহন্তে আহিল শাস্ত্ৰ বাৰাণসী হন্তে তাহাকে চাইনি বন্ধিলো পদ হৰি হৰি বোলা তৰা পদ হৰি হৰি বুলি তৰা পদ কৃষ্ণ হৰি ৰাম ৰাম ৰাম। এই তত্ত্ব কথা মূল শাস্ত্ৰৰ পৰাই
অৱধাৰিত কৰা হৈছে। বাৰাণসীৰ পৰা অহা শাস্ত্ৰ চাইহে ইয়াক লিখা হৈছে। গতিকে লিখক শংকৰক নিন্দা নকৰিবলৈ সকলোৰে ওচৰত আহ্বান জনাইছে গুৰুজনে। কৃষ্ণ নাম অপৰাধ সমাপ্ত। অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখলো হৰণে আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে। কৃষ্ণ হৰি ৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ।